দুৰ্যোগৰ সময়ত আমি এক অসমবাসী এক এই চিতু বৰুৱা এই কলিমুদ্দিন এই ফিৰোজ আহমদ এয়াই আমাৰ পৰিচয় এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া অসমীয়া হিন্দু মুছলমান কৰা সময় নহয় মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে বিভিন্ন দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়া খেদা নেতা চিতু বৰুৱা ক'ত গ'ল এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ গৰিহণা দিছোঁ আমি গৰিহণা দিছোঁ কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয় এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ এই বিশ্বত জীয়াই থকা বা অসমত জীয়াই থকা বা অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময় আৰু আটাইতকৈ ইমান দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে মুছলমানে খাইছে মুছলমানে বনাইছে হিন্দুৱে খাইছে হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে গতিকে আমি এটাই ভাবোঁ বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ মই মুস্তাফা চাহাবক মই বিগত সময় বহুত আগৰ পৰা জানো তেখেত যথেষ্ট মানৱদৰ্দী মানুহ বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক সহায় কৰি আহিছে আৰু এইবাৰ ব্যতিক্ৰম নহয় শিৱসাগৰ বা চৰাইদেউ জিলাত বানপানী হৈছে তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সদায় ভগৱানে তেখেতক এই ধৰণে মানৱ সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক আমি তাৰে কামনা কৰিছোঁ এটা কথা স্পষ্ট মৌলানা মস্তাকান বৰচাহা তেওঁ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ পৰা বহুত দূৰত থকা পায় উজনি অসমৰ সকলোৱে হয়তো তেওঁক দেখা নাই তেওঁ 15-20 দিন পিছত সশৰীৰে তেখেত উজনি অসমলৈ আহিব আমি চিতু বৰুৱা ডাঙৰীয়া বা আমাৰ যিসকল জাতীয় দল সংগঠনৰ নেতৃবৰ্গত আমি লগ ধৰিবলৈ চেষ্টা কৰিম প্ৰয়াস কৰিম আৰু মই বৰুৱা ডাঙৰীয়াৰ লগত এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সময় মানে যিসকলে কিবা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে তলত কমেণ্ট অমুক এইবিলাক যিসকলে কৰে তেওঁলোক সমাজৰ হিতৰ কাৰণে নহয় তেওঁলোকে এটা কাজিয়া লগাবৰ সৃষ্টি কৰে এওঁলোকেই সমাজৰ কাৰণে দুখনী আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমৰ আমাৰ সৈনিকসকলে দেহে ঘেহে ৰাইজক আমি সহায় কৰি আছোঁ এনি টাইম সহায় কৰি আছোঁ আমি আজি দুদিনৰ আগতে শিৱসাগৰ জিলাৰ ভাড়াঘৰত থকা আমি প্ৰায় 80টা মিয়া সম্প্ৰদায়ৰ পৰিয়ালক আমি সহায় কৰিছোঁ সেইটো মানৱতা গম পাইছেনে ইয়াত মই সেইকাৰণে বাৰে বুলি কৈছোঁ এই মুহূৰ্তত মিয়া অসমীয়া হিন্দু মুছলমানৰ কথা এইবিলাক আহিবই নোৱাৰে আৰু যিবিলাকে এইবিলাক কাম কৰিছে মই তেওঁলোকক গঢ়ি নাইছোঁ ধিক্কাৰ দিছোঁ এই মুহূৰ্তত নকৰিব এই মুহূৰ্তত এইবিলাক কথা বতৰা নানিব আৰু যিকেইটা সংবাদ মাধ্যমে এনেধৰণৰ বাৰ্তা দিছে মই তেওঁলোককো গঢ়ি দিছোঁ বিশেষকৈ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আমি আগবাঢ়ি গৈছোঁ আজি সঁচা কথা ক'বলৈ গ'লে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ শিৱসাগৰলৈ চৰাইদেউলৈ ৰাইজ আহিছে যদি এইধৰণে ৰাইজ নাহিলহেঁতেন দল সংগঠনে যদি সহায় নকৰিলেহেঁতেন NGO বিলাকে যদি সহায় নকৰিলেহেঁতেন ইউটিউবাৰবিলাকে যদি সহায় নকৰিলেহেঁতেন জমিয়ত উলেমা হিন্দৰ দৰে যদি ব্যক্তিসকলে সহায় নকৰিলেহেঁতেন সঁচা কথা কৈছোঁ শিৱসাগৰ চৰাইদেউত হোৱা এই মহাপুলত কিন্তু বহুত মানুহ মৃত্যুমুখত পৰিলেহেঁতেন এওঁলোকৰ কাৰণে কিন্তু মানুহখিনি জীয়াই আছে গতিকে এওঁলোকক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এওঁলোকক সঁচা কথা ক'বলৈ গ'লে এওঁ এতিয়া ভগৱান স্বৰূপ এওঁলোক আমাৰ কাৰণে এইটো আমাৰ কৰ্তব্য ভগৱান স্বৰূপ আমাৰ কাৰণে গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতিয়ে এই মুহূৰ্তত আমি আগবাঢ়ি যাব লাগে মই তাৰে কামনা আমি অসম মাতৃৰ সন্তান আমি অসম মাতৃৰ সন্তান এই আমাৰ পৰিচয় আনফৰ ফাউণ্ডেশ্যনে সদায় আত্মজনক কাকত থিয় হৈ আছে বহুত বছৰ ধৰি কাম কৰি আছে সমাজৰ কাৰণে বিভিন্ন ধৰণৰ স্কিম কাম কৰি আছে দুৰ্যোগৰ সময়ত আমি এক অসমবাসী এক এই চিতু বৰুৱা এই কলিমুদ্দিন এই ফিৰোজ আহমদ এয়াই আমাৰ পৰিচয় জয় আই অসম পৰিচয় কোনেও বিনষ্ট কৰিব জয় অসম আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ কথা আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু না আমি কেতিয়াও ভবা নাছিলোঁ যে আমি ইমান এটা ডাঙৰ মহাপলয় আমি সন্মুখীন হ'বলগীয়া হ'ব যেতিয়া আমি গাঁওবিলাকলৈ গৈছোঁ সঁচা কথা ক'বলৈ গ'লে
চকুত চকু পানী ওলাই যায় কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা পানীৰ বটলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে মই কালি আপোনাৰ যিসমূহ ঠাইত কালি মই ঘূৰিলোঁ এনে কিছুমান ঠাইত পাইছোঁগৈ মই সৰু সৰু ছোৱালীয়ে মোৰ ওচৰলৈ আহি সুধিছে যে দাদা বিস্কুট পেকেট এটা খাবলৈ দিব নেকি তাতকৈ আৰু আমাৰ জীৱনৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা আমি জমিয়ত উলেমাই হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ